নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া মাইজান ঠাকুৰবাৰীত পুনৰ ভয়ংকৰ খহনীয়া পূৰ্বে জিঅ'বেগ দি বান্ধ নিৰ্মাণ কৰা ঠাইত হৈছে খহনীয়া নৈপৰীয়া ৰাইজৰ নিৰাপদ স্থানলৈ যোৱাৰ প্ৰস্তুতি আকৌ আতংক বিৰাজ কৰিছে এই মুহূৰ্তত খহনীয়াক লৈ ডিব্ৰুগড়ত খহনীয়াই এতিয়া মূৰৰ কামৰণি সৃষ্টি কৰিছে মাইজান ঠাকুৰবাৰীত পুনৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে পূৰ্বে জিঅ'বেগ দি বান্ধ নিৰ্মাণ কৰা ঠাইত পুনৰ আৰম্ভ হৈছে খহনীয়া নিখাৰে পৰা তীব্ৰ আতংক ৰাইজৰ মাজত এফালে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱ লীলা অব্যাহত আছে সেয়েহে নিখাৰ পৰাই নৈপৰীয়া ৰাইজে নিৰাপদ স্থানলৈ যোৱাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনৰ লোকে তৎপৰতাত আগবঢ়াইছে বৰ্তমান খহনীয়া প্ৰতিৰোধ কৰিবলৈ কিন্তু সফল হ'ব পৰা নাই ইয়াৰ পূৰ্বেও বিভিন্ন প্ৰান্তত খহনীয়াৰ সৃষ্টি হৈছে আনকি ডিব্ৰুগড় চহৰলৈও ভাবুকি তথা প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে এই খহনীয়াই আকৌ মাইজান ঠাকুৰবাৰীত সংঘটিত হোৱা এই ভয়ংকৰ খহনীয়াক লৈ ৰাইজৰ মাজত তীব্ৰ আতংক ডিব্ৰুগড়ৰ পৰা আমাৰ সতীৰ্থ জেচিম আহমেদৰ সৈতে সংযুক্ত হৈছোঁ জেচিম পুনৰ খহনীয়াই এই মুহূৰ্তত নিদ্ৰাহৰণ কৰিছে সকলোৰে কি তৎপৰতা এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে কোন কোন স্থানলৈ ভাবুকি আহিব পাৰে খহনীয়া অব্যাহত থাকিলে জয়ন্ত সাহেব প্ৰথমতে এষাৰ কথা স্পষ্টকৈ নিউজ 18ৰ দৰ্শকসকলক আমি ছবিখন বুজাই দিব লাগিব এখন ব্ৰিটিছে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড়ৰ 180 বছৰৰ অধিক পুৰণি এখন চহৰ আছিলে এতিয়া মহানগৰ হ'ল ডিব্ৰুগড় মহানগৰখন কাষে কাষে বৈ গৈছে ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ পৰা ৰুধি দিবলৈ ডিব্ৰুগড়ত এটা নগৰ সুৰক্ষা বান মথাউৰি আছে এই মথাউৰিটোৰ কাষতেই ডিব্ৰুগড় মহানগৰখন অৱস্থিত যদি কওঁ ব্ৰহ্মপুত্ৰৰ পৰা পোনে পোনে যদি প্ৰতিৰোধ কৰিবলৈ একমাত্ৰ মথাউৰিটোৱে আছে এই মথাউৰিৰ যিটো কাষৰ যিটো অঞ্চল সেই অঞ্চলসমূহতে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ বৰ্তমান সময়ত এটা দীঘলীয়া সময় ধৰি খহনীয়া অব্যাহত আছে তাৰ মাজতে মাইজান অঞ্চলৰ আপুনি যদি কাষতেই চাই মাইজানৰ কাষতেই আপুনি যদি গুগল মেপখন চালে ধৰা পৰে যে মাইজানৰ কাষতে মই কাৰণ এইটো অকল ডিব্ৰুগড়ৰ মানুহে বুজি পাব বা চুবুৰীয়া মানুহখিনি যিসকলে ইয়ালৈ আহিছে তেওঁলোকে বুজিব কিন্তু অসমৰ ৰাইজে বুজি পোৱাকৈ ছবিখন এনেকুৱা ব্ৰহ্মপুত্ৰৰ কাষতেই মাইজান এই ব্ৰহ্মপুত্ৰৰ কাষতেই ডিব্ৰুগড় মহানগৰখন আছে আৰু মহানগৰৰ সেই পাৰ্টটো যিটো পাৰ্টত এতিয়া খহনীয়া হৈ আছে বা তাৰ পৰা এটা দীঘলীয়া ঠাই ডিব্ৰুগড়ৰ মাইজানৰ পৰা ডিব্ৰুগড় ফুলবাগান মোহনাঘাটলৈকে এটা দীঘলীয়া প্ৰায় 5-6 কিলোমিটাৰ এৰিয়া সেই অঞ্চলটোত ব্যাপকভাৱে খহনীয়া হৈ আছে প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰে কৰিছে জলসম্পদ বিভাগৰ প্ৰতিৰোধৰ ব্যৱস্থা আছে কিন্তু মাইজানৰ খহনীয়াটো বিগত দীৰ্ঘদিন ধৰি আচলতে মাইজানৰ পৰা যি আমাৰ মোহনাঘাটলৈকে আছে ভঙা আলিলৈকে আছে এইখিনি অঞ্চলত কিন্তু প্ৰবল খহনীয়া অব্যাহত আছে তাৰে মাইজান অঞ্চলটোৰ কথা এতিয়া আহিছে মাইজানত যোৱা বিগত বৰ্ষতো এই একে স্থানতে খহনীয়া হৈছিলে দুদিন পূৰ্বে মই এটা বাতৰি তাতে কৰিছো যে তাৰ পৰা বাতৰি বহু সংবাদ মাধ্যমে কৰিছে তাতে এটা কাহা স্পাৰ এটা আছিলে যিটো স্পাৰ আটাইতকৈ দীঘলীয়া স্পাৰ সেই স্পাৰটোৱে ব্ৰহ্মপুত্ৰৰ এই খহনীয়া প্ৰতিৰোধ কৰা বা ব্ৰহ্মপুত্ৰক যি আগবাঢ়ি আহে তাক প্ৰতিৰোধ কৰিবলৈ আছিলে সেই স্পাৰটো তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আধাৰশিলা কৰিছিলে 1955 চনত সেই স্পাৰটোৰ এটা অংশ বৃহৎ অংশ আজি দুদিন পূৰ্বে খহাই নিছিলে তাৰ পাছত পুনৰ ইয়াৰ পূৰ্বে এবছৰ পূৰ্বে হোৱা খহনীয়াৰ অঞ্চলটোত পুনৰ ঠাকুৰবাৰী যিটো অঞ্চল তাত খহনীয়া প্ৰবলভাৱে দেখা গৈছে নিশাৰ ভাগত কালি খহনীয়া হৈছে আৰু আপুনি কোৱাৰ দৰে ইয়াৰ পৰা কি ক্ষতি হ'ব ব্ৰহ্মপুত্ৰৰ যদি এটা অংশ ব্ৰহ্মপুত্ৰৰ কোনোবা এটা অংশেদি যদি পানী সোমাবলৈ হয় মথাউৰি ভাঙি পেলাই এই খহনীয়াৰ ফলত বা এনে ধৰণৰ পানী বাঢ়ি অহাৰ ফলত তেতিয়া কিন্তু সমগ্ৰ গোটেই ডিব্ৰুগড়খন শেষ হৈ যাব একেবাৰতে কাৰণ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ যিটো জলস্তৰ সেইটো ওপৰত আছে ডিব্ৰুগড় মহানগৰখন কিছু তলত আছে আৰু তেনেকৈ যদি চোৱা যায় পানী সোমাই আহিলে ডিব্ৰুগড়ৰ ঐতিহাসিক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় মাইজান পথলাৰ পৰা আদি কৰি ডিব্ৰুগড় যিখন মহানগৰৰ যি ঐতিহাসিক কীৰ্তিচিহ্ন পৰা আদি কৰি যিখন সুন্দৰভাৱে সজাই লোৱা যিখন ডিব্ৰুগড় আচলতে সেই গোটেই ডিব্ৰুগড়খন একেবাৰতে পানীয়ে বুৰাই পেলাব ইয়াৰ এটা অংশত নাহে ডিব্ৰুগড়ৰ সম্পূৰ্ণ ডিব্ৰুগড়খনে আচলতে নষ্ট হৈ যাব নে শেষ হৈ যাব বিশেষ হৈ যাব সেইবাবে আচলতে ৰাইজৰ আতংক আটাইতকৈ বেছি এই ক্ষেত্ৰত ডিব্ৰুগড়ত যদি কেনেবাকৈ পানী সোমাই আহিবলৈ হয় কোনো বছৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰে লোকসকলে আৰু তাৰ আতংকতে ৰাইজে ভোগে কৰবাত যদি ব্ৰহ্মপুত্ৰ খহনীয়া হয় কাৰণ ডিব্ৰুগড়ৰ গোটেই ডিব্ৰুগড়খনে এটা মথাউৰিহে ধৰি আছে ডিব্ৰুগড় মহানগৰখনত মাইজানৰ পৰা
মোহনা ঘাটলৈকে ভঙালীলৈকে নিশ্চয় জেচিল যদি এয়া উচিত সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰা নহয় আপুনি কোৱাৰ দৰেই সমগ্ৰ ডিব্ৰুগড় মহানগৰত মহাপ্লাৱনৰ সৃষ্টি কৰিব পাৰে এই খহনীয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক